আপুনি এটা বস্তু মন কৰিছেনে যেতিয়া আপুনি ঘৰৰ বাহিৰত ওলাই যায় আপুনি দেখিব মানুহৰ হাতে হাতে মোবাইল প্ৰত্যেকেই নিজৰ মোবাইলক লৈ ব্যস্ত বাছত গৈছে মোবাইল চাইছে ট্ৰেইনত গৈছে মোবাইল চাইছে অফিচত কাৰোবাক অপেক্ষা কৰিছে মোবাইল চাইছে ফ্ৰী আছে মোবাইল চাইছে মানে মোবাইলতে মানুহৰ জীৱন ব্যস্ত কি চাই মোবাইলত হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব নহলে গুগল আচ্ছা এইবিলাক বস্তুৰ পৰা এজন ব্যক্তিৰ কিমানখিনি লাভ হৈছে কিমানখিনি জ্ঞান পাইছে মই ভাবো আমি মাত্ৰ চাইছো কিবা লৈছো যদিও সেইটো আমাৰ মনত নাথাকে কিন্তু আপুনি চিন্তা কৰিব পাৰেনে এনেকুৱা কিছু ব্যক্তি আছে যিসকল ব্যক্তিয়ে মোবাইলতেই ফেচবুক চলায় মোবাইলতে হোৱাটছআপ চলায় মোবাইলতে ইনষ্টাগ্ৰাম চলায় আৰু তেখেতে মোবাইলৰ মাধ্যমত উপাৰ্জনো কৰে মই নিজেই কৰি আছো মোৰ লগত ঢেৰ ব্যক্তিয়ে কৰি আছে আমি এনেকুৱা কিছু কন্টেন্ট বনাও য'ত আমাক মানুহে চায় আপুনিতো বেলেগক চাই আছে আপোনাৰ ভাল নালাগিবনে কাইলৈ যদি আপোনাক কোনোবাই চায় তাৰ কাৰণে এখন প্লেটফৰ্মৰ প্ৰয়োজন আৰু সেই প্লেটফৰ্মখন হ'ব লাগিব চাৰিওফালৰ পৰা অত্যাধুনিক যিখন প্লেটফৰ্মৰ মাধ্যমত আপুনি যদি ছ'চিয়েল মিডিয়া ইউজ কৰে আপোনাৰ ঘৰলৈকে ইনকাম আহিব পাৰে যদি আপুনি জানিব বিচাৰে কেনেকুৱা প্লেটফৰ্ম কেনেকৈ হ'ব পাৰে আপুনি যোগাযোগ কৰি চাব পাৰে মোবাইল যেতিয়া আপুনি চলায় মোবাইল যেতিয়া সমাজত অধিক সংখ্যক ব্যক্তিয়ে যেতিয়া প্ৰত্যেকেই ইনফৰমেশ্যন পাব সকলোৰে ঘৰত পইচা আহিব হাঁহি আনন্দ হ'ব টেনচন দূৰ হ'ব গতিকে এবাৰ যোগাযোগ কৰিব বুলি মই আশা ৰাখিছো ধন্যবাদ